হেল্ল' গাইছ, এফালে আজি মই বনাবলৈ লৈছোঁ কণীৰ তৰকাৰীতে। এফালে মই তেলখিনি দি দিলোঁ আৰু কেৰাহীত, এফালে নিমখ আৰু হালধিও সানি লৈছোঁ ধুনীয়াকৈ। তাৰপৰা এফালে এতিয়া মই কণীকেইটা ফ্ৰাই কৰি ল'ম আৰু মই বিলাহী পিঁয়াজ আৰু নহৰু পেষ্ট বনাই থৈছিলোঁ সেইখিনি এতিয়া তেলতে দি দিম আৰু মানে একেখিনি তেলতে এটা শুকান জলকীয়া দি দিছোঁ। তাৰপৰা এইখিনি এতিয়া কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম আৰু এইফালে নিমখ আৰু হালধিও দি দিছোঁ দেই। এইফালে আকৌ আলু পিটিকাখিনিও দি দিছোঁ, মানে আলু বইল কৰি থৈছিলোঁ তেনেকৈ মানে পিটিকা কৰি দি দিছোঁ আৰু এইফালে দেখিছেনে কণীৰ তৰকাৰী ৰেডি হৈ গ'ল দেই। তাৰপৰা আকৌ এইফালে পটল ফ্ৰাই কৰিলোঁ, মানে পটল চব্জি ভাল নালাগে নহয় জানো বাৰু, ফ্ৰায়ে ভাল লাগে, সেইটো কাৰণে বোলো ফ্ৰাই কৰোঁ বুলি তেনেকৈ আৰু পটল কেইটামান ফ্ৰাই কৰিলোঁ আৰু এইফালে পটলো ফ্ৰাই হৈ গ'ল দেই। মানে দিনৰে সৰু মাছ কেইটামান আছিলে, মই মানে পাহৰি গৈছিলোঁ, সেইটো কাৰণে মানে ভাবিলোঁ গাজ টেঙাৰ লগত বনাওঁ বুলি। মোৰ বাৰু গাজ টেঙাৰ লগত বহুতেই ভাল লাগে খাই, আপোনালোকৰ বাৰু ভাল লাগেনে জনাবচোন দেই। আৰু আজিলৈ নেক্সট এটা মিনি ব্লগত লগ পাম, বাই বাই।